যিকোনো বিপদ আহিলে আপুনি কি পাঠ কৰিব? যদি আপোনাৰ কিবা এটা বিপদ আহে হঠাৎ, তো সেই বিপদটো আহিলে আপুনি কি পঢ়িব লাগে, কি পাঠ কৰিব লাগে, আজি আমি কথা পাতিম। যদি আপুনি নিজকে বহুত দুৰ্বল অনুভৱ কৰে, আপোনাৰ দেহত শক্তিবিহীন অনুভৱ কৰে, তেতিয়া আপুনি হনুমান চালিচা পাঠ কৰিব। যদি আপোনাৰ মনটো বেয়া লাগি থাকে, মনটো অশান্ত হৈ থাকে, তেতিয়া আপুনি শিৱাষ্টকম পাঠ কৰিব। পাৰিবাৰিক কাজিয়া পেচাল হৈ থাকিলে গণেশ অথৰ্ব শীৰ্ষ পাঠ কৰিব। সন্তানৰ সমস্যা হৈ থাকিলে গোপাল সহস্ৰনাম পাঠ কৰিব। যদি আপোনাৰ কোৰ্ট কাছাৰীৰ সমস্যা হৈ আছে, তেনেহ'লে সুন্দৰকাণ্ড পাঠ কৰিব বা আপুনি নিজে পঢ়িব। যদি আপোনাৰ টকা পইচাৰ সমস্যা হৈ আছে, তেনেহ'লে কনকধাৰা স্তোত্ৰ নিজে পঢ়িব। আপোনাৰ সকলো কামতে বাধা হৈ আছে, তেনেহ'লে বিষ্ণু সহস্ৰনাম পাঠ কৰিব। যদি আপোনাৰ বাৰে বাৰে বেমাৰ আজাৰ হৈ থাকে, বহুত অসুখ বিসুখ হৈ থাকে, তেতিয়া দুৰ্গা সপ্তশতী পাঠ কৰিব। ধন্যবাদ।